ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয় পুনৰ বিতৰ্কত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডলে লগালে কণ্ড ধুবুৰীত মণ্ডলে সংঘটিত কৰিলে নাপত নাশ্ৰুত ঘটনা টকা নিদিলে কাম নকৰে এইজন মণ্ডল হাকী টকাৰ বিনিময়ত ধুবুৰীত নামজাৰি নথকা মানুহৰ নামত মাটি বাটোৱাৰা কৰাৰ অভিযোগ লাট মণ্ডল হাকিম উদ্দিন চৰকাৰৰ বিৰুদ্ধে ধুবুৰী জগ্ৰাপাৰ দ্বিতীয় খণ্ডকৰ 150 নং দাগৰ 1 বিঘা 8 লেফা মাটি পূৰ্বৰ পৰাই মজিবুৰ ৰহমান সৈয়দ আলী মহৰ আলী নজৰুল হক মালিকা বিবি আৰু জেলেখা বিবিৰ নামত নামজাৰি থকা মাটিত যোৱা 6/11/2024 তাৰিখে লাট মণ্ডল হাকিমে অবৈধভাৱে বেলেগ মানুহৰ নামত নামজাৰি কৰি দিয়াৰ অভিযোগ সেই সংক্ৰান্তত ভুক্তভোগী পত্ৰভুক্ত সকলে ধুবুৰী ৰাজচক্ৰ বিষয়াক অৱগত কৰাত 11/11/2024 তাৰিখে অবৈধভাৱে নামজাৰি হোৱা নাম কৰ্তন কৰিলে পুনৰ যোৱাকালি নামজাৰি কৰ্তন হোৱা ব্যক্তি কেইগৰাকীৰ নামত সেই মাটিডোখৰ বাটোৱাৰা কৰি দিয়াৰ গুৰুতৰ অভিযোগ এটা প্ৰশ্ন উঠিছে নামজাৰি নথকা ব্যক্তিৰ নামত কেনেকৈ মাটিৰ বাটোৱাৰা কৰি নতুন দাগ পত্তা কৰি দিয়ে লাট মণ্ডল হাকিম উদ্দিন চৰকাৰে পৰৱৰ্তী সময়ত এগৰাকী লাট মণ্ডলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষ্য আমার নাম নজরুল হক ঝগড়াবার পাটথিরি কিমান দাগৰ মাটি আছে 1150 দাগৰ মাটি কি আছে দাগৰ মাটি আমার মাটি আমার বাপ দাদা সম্পত্তির মাটি আমি ইমান দিন কৰি খেয়ে আছিলো তাৰ পিছত এইটো মাটিটো মই আমার এই হাকিম মণ্ডল যে আছে হাকিম মণ্ডল বেলেগৰ পৰা পইচা লৈ কেনে বেলেগৰ নাম সোমাই দিছে কার নাম সোমাই দিলে জিয়ল হক ফয়জুল হক আৰু ৰিজাউল ইছলাম মানে এনওসি নিদিয়াকৈ টকা লৈ পেলে তাৰ নামত নামজাৰি কৰি দিছিল তাৰ পিছত নামজাৰিটো কৰ্তন কৰা হৈছিল আমি হাকিমৰ তাতে পইচা দি কৰ্তন কৰি দিছো নামটো কৰি দিছো তাৰ পিছত আৰু নামজাৰি নোহোৱাকৈ পইচা লৈ কেনে কি কৰিছিল বাটোৱাৰা কৰি দিছিল এই বাটোৱাৰা আপোনালোকৰ মাটিৰ কোনো অংশীদাৰ হয় নেকি নাই নাই কোনো অংশীদার নাই কোন মানুহ আছিল এই ফয়জুল হক জিয়ল হক কোনো অংশীদার নহয় বাটোৱাৰা কৰি দিছে তেওঁলোকৰ নামত মাটি নাই তেওঁলোকৰ লগত কোনো মাটি নাই ইহঁতে পইচা দি হাকিমক পইচা দি মানে বাটোৱাৰা কৰি নিছিল আচলতে কি আপোনালোকে টকা পাতি দিছে নেকি আমি টকা দিছো আমার প্রত্যক্ষ মাটি আমার নিজের মাটি আমি টকা দিছো কাম করছে ফির টাকা নিদিলে কাম নকৰে এনেকুৱা করছে এটা কি দাবি কৰা এটা আমাক বিচার লাগে আপোনাৰ মাটিখিনি ঘূৰাই লাগে আমার মাটিখিনি ঘূৰাই লাগে ঘূৰাই বিচাৰিছে মোৰ নাম মহৰ আলী ঘৰ ঝগড়াপাৰ তৃতীয় খণ্ড কি হৈছে কওকচোন আপোনাৰ মাটিডোখৰ মোৰ মাটি আছে ইয়াত মোর মাটি এখানে আছে মোর বাপ দাদা 14 বর্ষের মাটি এইটো মোর ডকুমেন্ট আছে এই মাটিটা বহুদিন আমরা আবাদ করি কাছি আজকে কয়েক বছর যাওয়া পাই না মানে মানে আবাদ করি না আর কি মানে জমিটা পড়ি আছে আমার জমি আমার ইয়াত পড়ি আছে এই মাটিটা এই হাকিম মণ্ডল টাকা খাই এটা মানে 2 নম্বরই করে দিলেন যে বেলেগের নামত কার নামত করি এটা তো মই নাজানো মোর বাপের মাটি মোর ফিঙ্গার লাগিব মোর হাতে ছবি লাগবে মোর চোখের ফটো লাগবে সব কিছু লাগবে হাকিম মণ্ডল এটা কেনেই করিল এটা মোর বাপের সম্পত্তি মোর বাপ দাদা 14 পুরুষের সব ডকুমেন্ট আছে যে হাকিম মণ্ডল এই জমিটার মানুষক কেমন করি মানে পাট্টা দিল এটাই মোর কথা যে মোর জমি পড়ি আছে মোর জমি থাক মোর জমি তো আর উপরত না যাব আর নিচত না যাব মোর রাস্তা নাই মুই আবাদ না করো আগত আবাদ কৰিছো এলা মোর আবাদ করা নাই এটা হাকিম মণ্ডল এটা করিল এইটো মোর বিচার লাগে মোর এটি হেমন্ত বিশ্ব শৰ্মাক মোর একশন নিব লাগে মোর ধুবুৰীৰ পৰা সমিল চৰকাৰৰ ৰিপৰ্ট এণ্টনি ফৰাস্তা